মাদুৰী আহোম ৰাজত্বকালত আহোম বংশধৰসকলৰ বসতি স্থান মাদুৰী চহৰ। এই চহৰতেই লাই থাপনা শালাল বৰগোহাঁই 11গৰাকীকৈ পত্নী, 10টাকৈ ল'ৰা আৰু 9জনীকৈ ছোৱালীৰ সৈতে বসতি স্থাপন কৰিছিল। লাই থাপনাৰ শালাল বৰগোহাঁইৰ দ্বিতীয় পত্নী চন্দ্ৰদাৰু। এই চন্দ্ৰদাৰুৰ বৰ জীয়ৰীৰ নামেই হ'ল জয়মতী, যিয়ে নেকি আজিৰ তাৰিখত বিশ্বৰ প্ৰথমগৰাকী মহিলা শ্বহীদ হিচাপে চিহ্নিত হৈছে মাদুৰী চহৰৰ এই জয়মতী। সময় বাগৰাৰ লগে লগে জয়মতীও এদিন গাভৰু হ'ল। সেইদৰে বহাগৰ 20 দিন যোৱাত 7 দিনীয়াকৈ চকলং পাতি টুংখুঙীয়া ফৈদৰ গোবৰ কোঁৱৰৰ পুত্ৰ গদাপানী কোঁৱৰৰ সৈতে বিবাহত বহিল। পল অনুপল কৰি দিনবোৰ আগুৱাই গ'ল। সময়ৰ সোঁতত এদিন তেওঁলোকৰ কোলালৈ আহিল দুটিকৈ দেৱশিশু, নাম লাই আৰু লেচাই। চাওঁতে চাওঁতে এদিন হঠাৎ মিউংডুং চুংখামত নৰমেধ যজ্ঞ আৰম্ভ হ'ল। চুলুকফাৰ ৰাজত্বকালত লালুকহোলা বৰফুকনৰ নিৰ্দেশত দেশৰ আন আন কোঁৱৰসকলে যাতে ভৱিষ্যতে ৰজা হ'ব নোৱাৰে তাৰ বিভিন্ন আঁচনিৰে অংগক্ষত আৰু নৰমেধ যজ্ঞ আৰম্ভ হয়। চুলুকফাৰ ৰাজত্বত লালুকহোলা বৰফুকনৰ কুচক্ৰান্তৰ জাল গদাপানী কোঁৱৰলৈও পেলালে। কিন্তু দেশ আৰু জাতিৰে উদ্বুদ্ধ হৈ নিজ স্বামীক সাহস আৰু প্ৰেৰণা দি অংগক্ষত নোহোৱাকৈ জীয়াই ৰাখিলে জয়মতী কুঁৱৰীয়ে। যাৰ বাবে তেওঁ নিজকে শেষ কৰি পেলালে। চেৰেঙাৰ পথাৰৰ কুটকুৰা গছত বান্ধ খাই 14 দিন অবৰ্ণনীয় শাস্তিৰ অন্তত চ'ত মাহৰ 13 তাৰিখ শুক্ৰবাৰে শুক্লা একাদশী তিথিৰ দিনা জয়মতীৰ তেজ মঙহৰ শৰীৰ চিৰদিনৰ বাবে নিথৰ হৈ পৰিল, অৰ্থাৎ জয়মতীক হত্যা কৰা হ'ল। কিন্তু কিয়, কাৰ স্বাৰ্থত এগৰাকী আহোম নাৰীক ৰাজসভাত অৱমাননা কৰা হ'ল? দেশ আৰু জাতিৰ শত্ৰুৰ দৰে তেওঁক হত্যা কৰা হ'ল, কিন্তু কিয়? আহকচোন তাৰ উত্তৰ আমি নাটকীয় দৃশ্যৰে উপভোগ কৰোঁ। জয়ানাই জয়ানাই জয়ানাই